নমস্কাৰ, মই দিগন্ত ভাইটি। কি খবৰ বন্ধুসকল? অংকনবাদী কৰ্মী আৰু সহায়িকাসকলৰ কাৰণে মই ভাল খবৰ এটা শুনা পাইছোঁ দেই। কথাটো মই শুনা পোৱাৰ লগে লগে মই সকলোতকৈ প্ৰথম আপোনালোকৰ আগতে মই শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আৰু কথাটো হ'ল কি এই হিমন্ত বিশ্ব শৰ্মা ছাৰ ডাঙৰীয়া যেতিয়াই শপত গ্ৰহণ ল'ব তাৰ পিছতেই হয়তো অংগনবাদী কৰ্মীসকলৰ দৰমহা বাঢ়িব পাৰে দেই। মই কিবা এটা শুনিছোঁ কিন্তু। আৰু এইবাৰ আমি সকলোৱে প্ৰতিবাদ কৰিব লাগিব, গম পাইছে নাই? সকলোৱে শুনি লওক কথাটো। সকলোৱে আমি এইবাৰ প্ৰতিবাদ কৰিব লাগিব। এইবাৰ কিন্তু চান্স, হয়তো ইয়াৰ পিছত হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু হয়তো নাহিবও পাৰে। গতিকে এইবাৰ গৌৰৱ গগৈ ডাঙৰীয়াই বেলেগ পলিটিক্স খেলিব এই নেক্সট বাৰ, গম পাইছে নাই? এইবাৰ হাৰিলটো ভাবিছে, সকলো গম পাই গৈছে ক'ত ক'ত জিকিব, ক'ত ক'ত নাই। ত'ত সি এনেকুৱা ধৰণৰ কিছুমান পলিটিক্স কৰিব, হয়তো আহি যাব পাৰে। তেতিয়া দৰমহা নহ'বও পাৰে। গতিকে এই মামা দিনতে দৰমহাকেইটা যদি বঢ়াই লয়, তেতিয়াহ'লে ভৱিষ্যতলৈ হৈ গ'লে আপোনালোকে ৰিটায়াৰ কিমান টকা পাব, বহুত টকা পাব। গতিকে মই বন্ধুসকল, এই খবৰটো ভাল খবৰ নহয় আনিছিলোঁ। মোক সহায়িকা এজনীয়ে কৈছে, মাষ্টৰণী এজনীয়ে কৈছে মোক, মই শুনিছোঁ। গতিকে আমি সকলোৱে এইবাৰ কিন্তু যুঁজিব লাগিব দেই, সকলোৱে যুঁজিব লাগিব। এইবাৰ দৰমহা লাগিবই আমাৰ, হয় নহয়? তেতিয়াহে হ'ব, নহ'লে কি হ'ব? মাংসকণ খাবলৈ যদি পইচা এটা নাথাকে, মাংসকণ খাবলৈ পইচা এটা নাথাকিলে কি হ'ব আৰু টকা 100-200, হয় নহয়? কেতিয়াবা মাছ অকণ খাব মন গৈছে, আনিবলৈ যদি পইচা নাথাকে কি বালডাল হ'ব? গতিকে কিছুমান কথা আছেতো। সেইকাৰণেতো বন্ধুসকল, মোৰ ভিডিঅ'টো যদি আপুনি চাই আছে, বহুত বহুত ধন্যবাদ। লাইক এটা কৰিব, কমেণ্ট এটা কৰি জনাব কেনেকুৱা পালে চাই। আৰু এনেকুৱা ভাল লগা ভিডিঅ' চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব দেই। ভাল লাগিল, ধন্যবাদ। জয় আই অসম।